এখন সাজু আহমেদ আৰু আব্দুল ৰবুল জামাল হেমাংগৰাজ মেইন মানুহ ইফতাৰৰ মেইন মানুহ এয়া হেমাংগৰাজ কিন্তু একো খোৱা নাই জানেনে আৰু এয়া আছে পাপৰি বৰা আৰু ইয়াতে পাৰ্থ দা অনুপস্থিত দিনেশ দা ভিতৰত সোমাই আছে আৰু এয়া আমাৰ পৰিৱেশ এইটো খেজুৰ আঙুৰ এইটো হৈছে এয়া সাজু আহমেদে খাবলৈ লৈছে পায়স তামাম বনাইছে আৰু এয়া আব্দুল্লাহ আৰু এয়া দিনেশ দা একদম মজা আছে আফগানী মটন মজা আছে চলি নমস্কাৰ মই বাবাদু বৰুৱা আৰু মজা আছে আজি ধুনীয়া পৰিৱেশ এটা সৃষ্টি কৰা হৈছে আমি আছোঁ খোৱাং সমষ্টি ডিব্ৰুগড়ৰ ওচৰতে আৰু আমি আমাৰ যিহেতু মুছলমান সম্প্ৰদায়ৰ লোকসকলৰ ৰোজা চলি আছে আৰু আমাৰ এই তেওঁলোকৰ ৰাজধানী থিয়েটাৰত তাতে 4-5জন আছে গতিকে আমি ভাবিলোঁ এটা ইফতাৰ পাৰ্টি আয়োজন কৰোঁ আৰু এতিয়া সময় হৈ গৈছে গতিকে ইয়াত মানে হিন্দু মুছলিম বুলি নাই আৰু আমি চব মিলি এটা আয়োজন কৰিছোঁ সকলোখিনি আছে মই সম্পূৰ্ণ দেখুৱাই আছোঁ সাজু আহমেদ আৰু আব্দুল ৰবুল জামাল হেমাংগৰাজ মেইন মানুহ ইফতাৰৰ মেইন মানুহ এয়া হেমাংগৰাজ কিন্তু একো খোৱা নাই জানেনে আৰু এয়া আছে পাপৰি বৰা আৰু ইয়াতে পাৰ্থ দা অনুপস্থিত দিনেশ দা ভিতৰত সোমাই আছে আৰু এয়া আমাৰ পৰিৱেশ এইটো খেজুৰ আঙুৰ এইটো হৈছে আপেল কমলা মোৰ মা নাম বগৰী এইপিনে ডালিম কল আৰু এয়া বুট মজা আছে ফান্তা লাচি আৰু ইয়াৰ মুখ্য ৰান্ধনি কোন দেখাই আছো এইফালে দিনেশ দা আছে তাৰপিছত এইফালে পোলাও চলি আছে এইফালে এইটো বনি আছে তাৰপিছত এয়া মাংস ছাগলী মাংস এইফালে ছাগলী মাংস পুৰা ফুল ৰেডি খাম আৰু চবৰে আধা খালে সাজু আহি গ'ল এতিয়া দেৱজিৎ ভাইটি ডাইৰেক্ট অফিচৰ পৰা ডাইৰেক্ট আহিছে এতিয়া কল খোৱা আৰু মজা আছে আহি গৈছে এয়া পোলাও এতিয়া আমি পোলাও খাম গোটেইকেইজনে চব আছে দিনেশ দাই বিলাইছে গ'ল এয়া ছাগলী মাংস সাজু আহমেদে বিলাইছে আৰু এয়া নালি পিচ আৰু মজা আছে দি গৈছে আমি খাম এতিয়া পোলাও শেষত এয়া পায়স আহি গ'ল মাংসৰ লগতে পায়সো লৈ লৈছোঁ মজা আছে লৈ লৈছে আমাৰ দেৱজিৎ ভাইটি চবেই পায়স খাই আছে এয়া সাজু আহমেদে খাবলৈ লৈছে পায়স তামাম বনাইছে আৰু এয়া আব্দুল্লাহ আৰু এয়া দিনেশ দা একদম মজা আছে আফগানী মটন মজা আছে চলি ফুল টিফিন হেমাংগৰাই লৈ যাব ৰাতিৰ কাৰণে মজা আছে টিফিন হৈছে